বিস্ফোৰণ হৈছে যাৰ ফলত পৃথিৱী অভিমুখে এক ডাঙৰ সৌৰ ধুমুহা আহি আছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল নাসাই কি কৈছে নাসাই কোৱা কথাখিনি আমি ক'ব বিচাৰিছো সূৰ্যৰ শক্তিশালী বিস্ফোৰণ হৈছে পৃথিৱীৰ দিশে ডাঙৰ সৌৰ ধুমুহা আহি আছে কিন্তু গোটেই তথ্যখিনি এনে ধৰণৰ যে নাসাই সদৰি কৰিছে যে মহাকাশ গৱেষণা সংস্থা নাসাই কৈছে এই ঘটনাৰ বাবে এটা শক্তিশালী G3 শ্ৰেণীৰ ভূচুম্বকীয় ধুমুহা জিঅ'মেগনেটিক ষ্টৰ্মৰ সতৰ্কবাণী নাসাই জাৰি কৰিছে আৰু তেওঁলোকে যি কৈছে গোটেইখিনি ৰিপৰ্ট আমাৰ হাতত আছে সেই অনুসৰি আপোনালোকৰ বাবে এই গোটেই তথ্যখিনি দিব বিচাৰিছো মন কৰিব যে 6 জুনতে এক পৰিঘটনা হৈছিল সূৰ্যত আৰু এটা অত্যন্ত সক্ৰিয় অংশ যেটো অংশ হৈছে 4461 সূৰ্যৰ এক্টিভ ৰিজন বুলি কোৱা হয় তাক 4461 যিসকল গৱেষণাৰ ছাত্ৰ বা বিজ্ঞানৰ ছাত্ৰ তেওঁলোকে এই কথাখিনি ভালদৰে জানিব যিসকল পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ বা জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰ তেওঁলোকে এই খবৰটো হয়তো ইতিমধ্যে পাই গৈছে কিন্তু আমি 6 জুনত সেই হোৱা ঘটনাটোৰে পাৰ্শ্বক্ৰিয়া কি হ'ব পাৰে তাৰে বিৱৰণী দিব বিচাৰিছো যেটো এক্টিভ ৰিজন 4461 বুলি কোৱা হৈছে তাতেই হৈছে এটা ডাঙৰ শক্তিশালী বিস্ফোৰণ আৰু ইয়াৰ ফলত প্ৰায় 100 কোটি টন ওজনৰ চুম্বকীয় প্লাজমা যাক কৰনেল মাছ ইজেকশ্যন বুলি কোৱা হয় প্ৰতি সেকেণ্ডত 1400 কিলোমিটাৰ বেগেৰে মহাকাশলৈ নিৰ্গত হৈছে আৰু এই যি বিগত দুদিন ধৰি পৃথিৱীৰ দিশে গতি কৰা বুলি নাসাই সদৰি কৰিছে আৰু নাসাই লগতে কৈছে যে ইয়াৰ ফলত G3 শ্ৰেণীৰ এক ভূচুম্বকীয় ধুমুহা যাক জিঅ'মেগনেটিক ষ্টৰ্ম বুলি আমি কওঁ সেই জিঅ'মেগনেটিক ষ্টৰ্ম আহিব পাৰে আৰু এই ধুমুহাৰ ফলত যি দৃশ্য গোটেই আকাশত দেখা পোৱা যাব কিয় দেখা পোৱা যাব সেই দৃশ্য তাৰো বিৱৰণী দিছে নাসাই সেই দৃশ্য ভাৰতৰ উত্তৰ অংশ আৰু অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশৰ পৰা কিছু পৰিমাণে দৃশ্যবান হোৱাৰ সম্ভাৱনা আছে 8 জুন আৰু 9 জুনত 8 জুন মানে আজি নিশাৰ ভাগত আৰু 9 জুন মানে কাইলৈ নিশাৰ ভাগত ইয়াত কোৱা হৈছে যে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ সৈতে যেহেতু সংঘৰ্ষ হ'ব এই অগ্নিশিখাবোৰৰ বা যি ভূচুম্বকীয় ধুমুহাৰ সৃষ্টি হৈছে সেই ভূচুম্বকীয় ধুমুহাৰ আৰু এনে ধৰণৰ সংঘৰ্ষৰ ফলতে এনে ধৰণৰ এক বিৰল দৃশ্য দেখা পোৱা যাব পাৰে বুলি নাসাৰ বিজ্ঞানীসকলে সদৰি কৰিছে কেনে ধৰণৰ হ'ব এই দৃশ্যবোৰ ভাৰতীয় আকাশত কেনে ধৰণে প্ৰভাৱ পৰিব তাৰো বিৱৰণী দিছে এই প্ৰতিবেদনটোত নাসাই সাধাৰণতে মেৰু অঞ্চলত দেখা পোৱা অত্যন্ত ধুনীয়া ধ্ৰুৱীয় জ্যোতি বুলি যাক কোৱা হয় অসমীয়াত আসলে ইংৰাজীত ক'বলৈ গ'লে ইয়াক অৰোৰা বৰিয়েলিছ বুলি ক'ব পাৰি অৰোৰা বৰিয়েলিছ এই শক্তিশালী ধুমুহাৰ বাবে ভাৰতৰ উত্তৰ প্ৰান্তৰ কিছু অংশৰ পৰাও দেখা পোৱাৰ এক বিৰল সম্ভাৱনা আছে বুলি সদৰি কৰা হৈছে কেৱল ভাৰততেই যে এই দৃশ্যবোৰ দেখা পোৱা যাব তেনে নহয় ভাৰতৰ লগতে ইতিমধ্যে আমি কৈছোঁ অষ্ট্ৰেলিয়া ইউৰোপ এই মহাদেশ বা দেশবোৰৰ আকাশতো তেনেধৰণৰ দৃশ্য দেখা পোৱা যাব বুলি নাসাৰ বিজ্ঞানীসকলে সদৰি কৰিছে সাধাৰণতে আমি জানো সূৰ্যৰ পৰা অগ্নি যিকোনো সময়তে এনেধৰণৰ সূৰ্যত ডাঙৰ বিস্ফোৰণ বা তাৰ পৰা অগ্নিপিণ্ডবোৰৰ বিস্ফোৰণ বিভিন্ন সময়ত হৈ থাকে আদিত্য L1 ভাৰতে পঠিওৱা যিখন মহাকাশযান সূৰ্যৰ পৰ্যবেক্ষণৰ বাবে গৈছে বহুতে সমালোচনা কৰিছিল যে ইমান টকা কিয় ব্যয় কৰিব লাগে আদিত্য L1 বা চন্দ্ৰযান এইবোৰ যিবোৰ মহাকাশ অভিযান ভাৰতে চলাই আছে এই অভিযানবোৰত ইমান টকা ব্যয় কৰাৰ কি প্ৰয়োজন বা নাসাই যিবোৰ অভিযান চলাই আছে নাসাই এটা সময়ত 1969 চনত চন্দ্ৰত ভৰি থৈছিল তাৰ পিছত বহু বছৰ গ্যাপ হৈছিল কাৰণ তেতিয়া গোটেই নাসাৰ পৰিকল্পনাটো আছিল প্ৰতিযোগিতামূলক যে ৰাছিয়াৰ সৈতে শীতল যুদ্ধ চলি আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু সেই শীতল যুদ্ধত কোনে আগতে চন্দ্ৰত পদাৰ্পণ কৰিব পাৰে তাৰ বাবেহে তেওঁলোকে কম্পিটিশন কৰিছিল যাৰ ফলত 1969 চনত চন্দ্ৰলৈ নীল আৰ্মষ্ট্ৰং বাছ এলড্ৰিন এওঁলোক গ'ল তাৰ পিছত মানুহ যোৱা নহ'ল মানুহ পঠিওৱাৰ কোনো ব্যৱস্থা কৰা নগ'ল কাৰণ ই বহুত খৰচী কাৰবাৰ আছিল আৰু বহুতে তেতিয়া অভিযোগ উত্থাপন কৰিছিল সন্দেহ প্ৰকাশ কৰিছিল যে গোটেই কাৰবাৰটো আচলতে ষ্টুডিঅ'ত হৈছিল আচলতে তেনেকুৱা কোনো তথ্য নাই আচলতে সেই সময়ত আমেৰিকাই পঠিয়াইছিল একমাত্ৰ প্ৰতিযোগিতাৰ বাবে শীতল যুদ্ধ চলি আছিল ৰাছিয়াৰ সৈতে আমেৰিকাৰ সেইবাবে ৰাছিয়াতকৈ যাতে আগতে আমেৰিকাই চন্দ্ৰত ভৰি থ'ব পাৰে তাৰেই প্ৰতিযোগিতা চলিছিল কিন্তু এতিয়াৰ যিবোৰ কাম এতিয়া চন্দ্ৰলৈ পুনৰ যিবোৰ অভিযান চলিছে তাৰ আঁৰত বহু কথা লুকাই আছে চন্দ্ৰত থকা খনিজ সম্পদ
চন্দ্ৰৰ ভালদৰে গৱেষণা পৰ্যবেক্ষণ যাতে পৰৱৰ্তী সময়ত যিবোৰ মহাকাশযান পৃথিৱীৰ পৰা প্ৰেৰণ কৰোঁতে মধ্যাকৰ্ষণ শক্তিৰ ফলত সেই মহাকাশযানবোৰত বহু শক্তি ক্ষয় কৰিবলগা হয়, তাত বহু টকা খৰচ কৰিবলগীয়া হয়, সেইবোৰ চন্দ্ৰৰ পৰা, চন্দ্ৰত যিহেতু বায়ুমণ্ডল নাই, আনকি চন্দ্ৰত ঘৰ্ষণো নহয়, কাৰণ যদি আকৌ মহাকাশযানখন উলটি আহি চন্দ্ৰত পৰিব লাগে তেনেহ'লে সেই যিটো বায়ুমণ্ডলৰ সৈতে সংঘৰ্ষ হয় বা ঘৰ্ষণ হয়, সেই ঘৰ্ষণৰ ফলত আমি কল্পনা চাওলা বা আন একাংশ মহাকাশচাৰীৰ নাছাৰ মহাকাশযানত উভতি অহাৰ ISSৰ পৰা উভতি অহাৰ সময়ত কেনেধৰণৰ এক দুৰ্ঘটনা সংঘটিত হৈছিল পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে তেওঁলোকৰ মহাকাশযানখনৰ সংঘৰ্ষৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল, সেই কথাটো আমি জানো। কিন্তু চন্দ্ৰপৃষ্ঠত যিহেতু বায়ুমণ্ডল নাই, সেয়েহে চন্দ্ৰপৃষ্ঠৰ পৰা যদি তেনেধৰণৰ কামবোৰ কৰা হয়, তাৰ পৰা উৎক্ষেপণ বা তালৈ যদি পুনৰ অৱতৰণ কৰাৰ ব্যৱস্থা কৰা হয়, সেই প্ৰতিকূলতাবোৰ নাশ হ'ব। সেই বিজ্ঞানীৰ দৃষ্টিভংগীৰ ফালৰ পৰাই এই মহাকাশ অভিযানবোৰ চলাই থকা হৈছে। চন্দ্ৰক এতিয়া আকৌ গুৰুত্ব দিয়া হৈছে, তাৰ পৰা বিভিন্ন মিনাৰেলছবোৰ সংগ্ৰহ কৰাৰ বাবে, তাৰ পৰা বিভিন্ন তথ্যপাতি সংগ্ৰহ কৰাৰ বাবে। আৰু আদিত্য L1 বা ভাৰতৰ চন্দ্ৰযানৰ যিবোৰ অভিযান, এইবোৰে আচলতে গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতা বা বায়ুমণ্ডলৰ সকলো স্তৰ ভালদৰে বুজাত আমাক সহায় কৰিব, সূৰ্যৰ বিকিৰণবোৰৰ কথা জনাত সহায় কৰিব। ভাৰতৰ এই অভিযানক বহুতে সমালোচনা কৰিলেও মূল কথাটো হৈছে যে আমি কেৱল পৃথিৱীত চিৰযুগমীয়া হৈ থাকিবলৈ, পৃথিৱীৰ দীৰ্ঘ আয়ুৰ বাবে, পৃথিৱীত বাস কৰা মানুহৰ দীৰ্ঘ আয়ুৰ বাবে, মানুহ কুশলে থকাৰ বাবে, যিকোনো প্ৰত্যাহ্বান প্ৰতিবন্ধকতাক নেওচি যোৱাৰ বাবে এই অভিযানবোৰ প্ৰয়োজন, যাতে আমি গোটেই বতৰ, আমাৰ বায়ুমণ্ডল তাৰে যাতে আভাস আগতীয়াকৈ পাব পাৰোঁ, সেই কথাটোৱেই মূল লক্ষ্য। সেইবাবে এনেধৰণৰ অভিযানবোৰ সময়ে সময়ে চলোৱা হয়। আৰু এতিয়া যিটো পৰিঘটনা হৈছে, সেই পৰিঘটনাবোৰ তেনেধৰণৰ কিছু অত্যাধুনিক ইকুইপমেণ্ট, অত্যাধুনিক বৈজ্ঞানিক যন্ত্ৰপাতিৰ জৰিয়তে আমি আগতীয়াকৈ জানিবলৈ সক্ষম হৈছোঁ। 6 জুনত যে সূৰ্যত এনেধৰণৰ এটা ডাঙৰ পৰিঘটনা হ'ল, সেইটো কেৱল মাত্ৰ এনেধৰণৰ বিজ্ঞানীসকলৰ অহৰহ চেষ্টাৰ ফলতে সম্ভৱ হৈছে, যাৰ ফলতে আমি গম পাইছোঁ যে যি সূৰ্যৰ এক্টিভ ৰিজন 4461, তাত এক ভয়ংকৰ আৰু সক্ৰিয় অংশ এইটো এটা, আৰু সেই সক্ৰিয় অংশতেই এটা শক্তিশালী বিস্ফোৰণ হৈছে। আৰু তাৰ পাছত 100 কোটি টন ওজনৰ চুম্বকীয় প্লাজমা কৰণেল মাছ ইজেকশ্যন বুলি যাক কোৱা হয়, প্ৰতি ছেকেণ্ডত 1400 কিলোমিটাৰ বেগেৰে মহাকাশলৈ নিৰ্গত হোৱাৰ খবৰটো এনেধৰণৰ কিছু বৈজ্ঞানিক অনুসন্ধান বা গৱেষণাৰ ফলতে আমি শেহতীয়াকৈ জানিব পাৰিছোঁ। আৰু যাৰ ফলত G3 শ্ৰেণীৰ ভূ চুম্বকীয় ধুমুহাৰ সৃষ্টি হোৱাৰ কথাও কোৱা হৈছে, যাক জিঅ'মেগনেটিক ষ্টৰ্ম বুলি কোৱা হয়, আৰু ছ'লাৰ ষ্টৰ্ম বুলি ইয়াক এক প্ৰকাৰ ক'ব পাৰি। আৰু এই যি পৰিঘটনা হ'ল, সেই পৰিঘটনাৰ ফলত ভাৰতীয় বায়ুমণ্ডলৰ বা পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে এই যি 100 কোটি টন ওজনৰ চুম্বকীয় প্লাজমা নিৰ্গত হ'ল, তাৰ ঘৰ্ষণৰ ফলত এক ধ্ৰুৱীয় জ্যোতি বা অৰোৰা বৰিয়েলিছৰ সৃষ্টি হ'ব, যাক দেখা পোৱা যাব ভাৰতৰ উত্তৰ প্ৰান্তৰ পৰা। আৰু লগতে এই বিৰল দৃশ্য ইউৰোপ আৰু অষ্ট্ৰেলিয়াৰ কিছু অংশৰ পৰা আকাশত দেখা পোৱা যাব। এক বিশেষ পোহৰৰ দৰে হ'ব, ৰঙা নীলা, যেনেধৰণে আমি ৰামধেনু দেখিবলৈ পাওঁ, তাতোকৈ অলপ বেলেগ, ৰামধেনুৰ নিচিনাই তেনেধৰণৰ কিছু ৰঙৰে সমাহাৰ ঘটিব। কিন্তু ৰামধেনু যেনেধৰণে আমি ধনু আকৃতিত দেখিবলৈ পাওঁ, সেই পোহৰ বা সেই ৰংবোৰ আমি তেনেধৰণে দেখিবলৈ নাপাম। সেই ৰংবোৰৰ আয়তন, সেই ৰংবোৰৰ প্ৰকৃতি অলপ বেলেগ হ'ব ৰামধেনুতকৈ, সেই কথাটো কোৱা হৈছে। অৰোৰা কি অলপ বুজাই দিব বিচাৰিছোঁ। নাছাৰ লগতে প্ৰতিবেদনটোত উল্লেখ কৰিছে যে যেতিয়া সূৰ্যৰ পৰা অহা আধানযুক্ত কণিকাবোৰ, চাৰ্জড পাৰ্টিকলছ, সেই চাৰ্জড পাৰ্টিকলছ পৃথিৱীৰ বায়ুমণ্ডলত থকা অক্সিজেন আৰু নাইট্ৰজেন গেছৰ পৰমাণুৰ সৈতে খুন্দা খায়, তেতিয়া আকাশত এনেধৰণৰ বিভিন্ন ৰঙৰ পোহৰৰ সৃষ্টি হয়। যিটো মই ক'লোঁ ঘৰ্ষণৰ কথাটো, আচলতে খুন্দা যেতিয়া খাব, মই ইতিমধ্যে কল্পনা চাওলাৰ সেই ISSৰ পৰা উভতনি যাত্ৰাৰ কিছু উদাহৰণ দিছিলোঁ, তেওঁলোকৰ মহাকাশচাৰীসকলৰ একেলগে। আচলতে বায়ুমণ্ডলত যেতিয়া যিকোনো ৰকেটৰ পুনৰ প্ৰৱেশ ঘটে, তেতিয়া ঘৰ্ষণ হয়, সংঘৰ্ষ হয়। সেই ঘৰ্ষণৰ ফলতেই বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এইবাৰো তেনেধৰণৰ হ'ব যে সূৰ্যৰ পৰা অহা এই আধানযুক্ত কণিকাবোৰে পৃথিৱীৰ বায়ুমণ্ডলত থকা অক্সিজেন আৰু নাইট্ৰজেন গেছৰ পৰমাণুৰ সৈতে খুন্দা খাব, তেতিয়া আকাশত বিভিন্ন ৰঙৰ পোহৰৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা যাব। আৰু সেই দৃশ্যটো আজি আৰু কাইলৈ এই দুটা নিশা পৃথিৱীৰ বিভিন্ন কোণৰ পৰা দৃশ্যমান হোৱাৰ কথা উল্লেখ কৰা হৈছে। আৰু সূৰ্যত যিবোৰ পৰিঘটনা হৈ থাকে, যেনেধৰণে এক্টিভ ৰিজন 4461 আছে, তেনেধৰণে এক্টিভ ৰিজন 5511ও আছে। তাৰপাছত বহুকেইটা তেনেধৰণৰ এক্টিভ ৰিজন আছে, য'ত বিভিন্ন সময়ত যেনেধৰণে পৃথিৱীত আগ্নেয়গিৰিৰ বিস্ফোৰণ হৈ থাকে, সূৰ্যতো তেনেধৰণৰ বিস্ফোৰণ হৈ থাকে। আৰু সেই বিস্ফোৰণবোৰ অতি শক্তিশালী হয়। আৰু সেই শক্তিশালী বিস্ফোৰণৰ প্ৰভাৱ কিন্তু সূৰ্যৰ আশে পাশে থকা বিভিন্ন গ্ৰহৰ ওপৰত পৰে। কিন্তু সৌভাগ্যবশতঃ মহাকাশত আমাৰ পৃথিৱী
আমাৰ সৌৰজগতখনত বিশেষকৈ পৃথিৱী এনে এক স্থানত আছে য'ত সেই নিৰ্দিষ্ট পাৰ্টিকলছবোৰ পোনপটীয়াকৈ আহি পৃথিৱীক আঘাত কৰিব নোৱাৰে, এটা নিৰ্দিষ্ট গতিত ৰৈ যায়। কিন্তু বুধ গ্ৰহ যিহেতু সূৰ্যৰ কাষত আছে, তাত কিন্তু পোনপটীয়াকৈ এনেধৰণৰ বিভিন্ন পাৰ্টিকলছ, চাৰ্জ পাৰ্টিকলছ অথবা যিবোৰ কৰ'নেল মাছ ইজেকশ্যন আছে, সেই কৰ'নেল মাছ ইজেকশ্যনৰ প্ৰভাৱ পৰে, যাৰ ফলত এই যিটো শক্তিশালী বিস্ফোৰণ হৈছে সূৰ্যত, তাৰ প্ৰভাৱ কিন্তু বুধত পৰিব। কিন্তু পৃথিৱীলৈকে সেই নিৰ্দিষ্ট চুম্বকীয় যিবোৰ প্লাজমা আছে, কেৱল প্লাজমাবোৰহে আমি পাম, কিন্তু তাৰ পোনপটীয়া যিবোৰ অগ্নিৰ ফিৰিঙতি আছে, সেই অগ্নিৰ ফিৰিঙতিবোৰৰ প্ৰভাৱ পৃথিৱী আহি নাপায়হি। সেইটো এটা সৌভাগ্যৰ বিষয়। এয়াই হৈছে আমাৰ মহাকাশৰ বিভিন্ন ৰহস্যঘন কথা। আচলতে আমাৰ গোটেই মহাকাশতেই বা গোটেই সৌৰজগততেই ইমান ৰহস্য লুকাই আছে, যিবোৰ ৰহস্য এতিয়া উদঘাটন হোৱা নাই। সেয়েহে আৰম্ভণিতে ক'লোঁ যে আদিত্য এল1 ভাৰতৰ অভিযান, চন্দ্ৰ অভিযানৰ এই ইছৰোৰ যিবোৰ অভিযান, সেই অভিযানবোৰৰ বহুত মহত্ব আছে, বহুত গুৰুত্ব আছে। ইয়াৰ ভৱিষ্যতৰ বাবে, আজিৰ বাবে নহয়, ইয়াৰ ভৱিষ্যতত বহুত গুৰুত্ব থাকিব। আমি পৃথিৱীৰ পৰা আমাৰ খনিজ সম্পদবোৰ ওলাই আছোঁ, আমাৰ বিভিন্ন মিনাৰেলছবোৰ আমি উলিয়াই আছোঁ। আমি খনন প্ৰক্ৰিয়াৰ জৰিয়তেই হওক বা আন কেতবোৰ প্ৰক্ৰিয়াৰ জৰিয়তেই হওক, এটা সময়ত হয়তো আশংকা কৰা হৈছে যে এইবোৰ লাহে লাহে কমি আহিব, আমাৰ প্ৰাকৃতিক সম্পদবোৰ এটা সময়ত হয়তো কমি আহিবলৈ ধৰিব। তেতিয়া আমি কেনেধৰণে ছাৰ্ভাইভ কৰিম? আমি ছাৰ্ভাইভ কৰিবলৈ চন্দ্ৰৰ ওপৰত হয়তো নিৰ্ভৰশীল হ'ব লগা হ'ব পাৰে, মংগলৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হ'ব পাৰে। সেইবোৰ বিজ্ঞানে বিভিন্ন সময়ত সদৰি কৰি আহি আছে। ঠিক সেই ঘটনা পৰিঘটনাবোৰৰ বাবেই এনেধৰণৰ অভিযানবোৰ, নাছাই যিবোৰ অভিযান চলাই আছে, ভাৰতে যিবোৰ অভিযান চলাই আছে, আৰু ৰাছিয়াই যিবোৰ অভিযান চলাই আছে, জাপান বা উন্নত যিবোৰ দেশে অভিযান চলাই আছে, তাৰ গুৰুত্ব আছে। প্ৰতিটো অভিযানতেই ইয়াৰ ভৱিষ্যতৰ দিশবোৰ চোৱা হয়। বিজ্ঞানৰ এটা মূল কথা হৈছে যে সত্যৰ অন্বেষণ। সত্যৰ অন্বেষণৰ বাবেই এতিয়া অধিক গুৰুত্ব দিয়া হৈছে বিষয়বোৰৰ ওপৰত, মহাকাশৰ ওপৰত। আৰু শেহতীয়াকৈ মহাকাশ বিজ্ঞানত বিশ্বৰ প্ৰতিখন দেশেই আকৌ জঁপিয়াই পৰা দেখিবলৈ পোৱা গৈছে। যি 1969 চনত এপ'ল' অভিযান এক প্ৰকাৰ চলোৱাৰ পাছত সেই অভিযানবোৰ স্তিমিত হৈ পৰিছিল। কেইবাটাও দশক ধৰি পুনৰ চন্দ্ৰ অভিযান বা মহাকাশৰ আন অভিযানবোৰ স্তিমিত হৈ পৰিছিল। ভয়েজাৰ 1, ভয়েজাৰ 2 প্ৰেৰণৰ পাছত সেই অভিযানবোৰক গুৰুত্ব দিয়া হোৱা নাছিল। এতিয়া আকৌ পুনৰ এই অভিযানবোৰ আকৌ থন ধৰি উঠিছে, পুনৰ সক্ৰিয় হৈ পৰিছে। কাৰণ এতিয়া বিজ্ঞানীসকলে বুজি পাইছে যে বিকল্প আমাৰ হাতত এতিয়া লাহে লাহে কমি আহিছে। আৰু বিকল্প কমি অহাৰ এই ক্ষণত আমি আন কেতবোৰ বিশেষ বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰাটো প্ৰয়োজন। আমাৰ আশে পাশে থকা গ্ৰহ উপগ্ৰহবোৰৰ ওপৰত আমি অধ্যয়ন অধিকভাৱে কৰাটো প্ৰয়োজন। এইখিনি তথ্য আছিল আপোনালোকৰ বাবে আগবঢ়ালোঁ। পৰৱৰ্তী সময়ত অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। আৰু এই ঘটনা পৰিঘটনাৰ যদি কোনোবাই সাক্ষী হয়, তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। উত্তৰ ভাৰতৰ ফালে যদি কোনোবা আছেগৈ, তেনেধৰণৰ দৃশ্য যদি কাৰোবাৰ দৃষ্টিগোচৰ হয়, তেনেহ'লে স্বাভাৱিকতেই আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে জনাব পাৰিব। বিদায় লৈছোঁ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা। নমস্কাৰ।